সুনীল কুমাৰ এখন সৰু চহৰত থাকিছিল। তেওঁৰ এটা ভাল ব্যৱসায় আছিল। তেওঁৰ বয়স প্ৰায় ৩৮ বছৰ, কিন্তু তেওঁক দেখাত এনেকুৱা লাগিছিল যেন তেওঁ এতিয়া ডেকা হৈছেহে। তেওঁৰ ঘৰটো বহুত ডাঙৰ আছিল, দুমহলীয়া, য'ত সকলো ভালকৈ সজোৱা আছিল। কিন্তু ঘৰত অকলেই থাকিছিল, কাৰণ তেওঁৰ পত্নীয়ে বিদেশত চাকৰি কৰিছিল। বছৰত ১-২বাৰহে আহিছিল। সুনীল কুমাৰ দিনটো অফিচতে ব্যস্ত থাকিছিল। সন্ধিয়া ঘৰলৈ আহি ভাগৰি পৰে। ঘৰৰ কাম চম্ভালাৰ কাৰণে তেওঁৰ এজনী চাকৰণীৰ প্ৰয়োজন হ'ল। সেই ওচৰৰে গাঁৱৰ পৰা আহিছিল কবিতা। কবিতাৰ বয়স আছিল ৩২ বছৰ, কিন্তু দেখাত এনেকুৱা লাগিছিল যেন কোনো চিনেমাৰ হিৰোইনহে। তাইৰ চকু ডাঙৰ ডাঙৰ, যেন কলা ডাৱৰত জিলিকি থকা বিজুলী, আৰু কঁকাললৈকে বৈ পৰা চুলি তাৰি। তাইৰ শৰীৰ এনেকুৱা আছিল যে তাই খোজ কাঢ়িলে এনেকুৱা লাগে যেন বতাহত ঢৌ উঠিছে। তাই গাঁৱৰ আছিল, কিন্তু চহৰলৈ আহি অলপ স্মাৰ্ট হৈ গৈছিল। তাই শাৰী পিন্ধিছিল, কিন্তু তাই শাৰী এনেকৈ পিন্ধিছিল যে অলপ সাধাৰণ দেখা হৈ থাকিছিল। যিয়ে দেখিছিল সি অলপ দেৰিৰ কাৰণে ভাবিবলৈ বাধ্য হৈ পৰিছিল। অলপ কঁকালটো ওলাই থাকিছিল, এনেকুৱা যেন বুকু কঁপাই দিছিল। কিন্তু কবিতা বৰ সহজ সৰল আছিল, মাত্ৰ কামতে লাগি থাকিছিল। তাইৰ স্বামী ৰবীন গাঁৱত থাকিছিল, কিন্তু সি মদাহী আছিল। সদায় মদ খাই শুই গৈছিল। ঘৰৰ গোটেই বোজা কবিতাৰ ওপৰতে আছিল। দুটা সৰু সৰু ল'ৰা, যাক কবিতাই নিজেই চম্ভালিছিল। সুনীল কুমাৰৰ ঘৰত কাম কৰি তাই নিজৰ ঘৰ চলাইছিল। সুনীল কুমাৰে কবিতাক কামত ৰাখিছিল কেইমাহমান আগতে। প্ৰথমবাৰ যেতিয়া কবিতা ঘৰলৈ আহিছিল, তেতিয়া সুনীল কুমাৰে দৰজা খুলিছিল। কবিতাই শাৰী পিন্ধিছিল ৰঙা ৰঙৰ, যি তাইৰ বগা ছালত জিলিকি আছিল। তাই হাতযোৰ কৰি নমস্কাৰ কৰিলে, আৰু সুনীল কুমাৰৰ চকু অলপ দেৰিৰ কাৰণে থৰ লাগি ৰ'ল। আহা কবিতা, ভিতৰলৈ আহা, সুনীল কুমাৰে ক'লে। তাইৰ কণ্ঠত অলপ উষ্ণতা আছিল। কবিতাই মিচিকিয়াই ক'লে, ঠিক আছে মালিক, মই কাম আৰম্ভ কৰি দিওঁ। সুনীল কুমাৰে হাঁহি হাঁহি ক'লে, ঠিক আছে, কিন্তু প্ৰথমতে চাহ কৰি লোৱা, ভাগৰটো কমাই লোৱা নিজৰ। মই চাহ খাই বহুত ভাল পাওঁ। চাওঁ তুমি চাহ কেনেকুৱা বনোৱা। কবিতা পাকঘৰলৈ গুচি গ'ল, আৰু সুনীল কুমাৰে চোফাত বহি ভাবি আছিল যে এই ছোৱালীজনী কিমান হাঁহিমুখীয়া। কাম কৰি থাকোঁতে তাইৰ আচৰণ দেখি এনেকুৱা লাগিছিল যেন তাই কোনো নৃত্যহে কৰি আছে। কবিতাই পাকঘৰত চাহ কৰি আছিল। তাই হাউলি চেনি উলিয়াই আছিল। সুনীল কুমাৰে বাহিৰৰ পৰা চাই আছিল, একো নোকোৱাকৈ। কবিতাৰ শাৰীখন অলপ পিছলি গৈছিল, আৰু তাইৰ কঁকালৰ এটা অংশ তেওঁ দেখিলে। সুনীল কুমাৰে ভাবিলে, ইমান কোমল, যেন কোনো গোলাপৰহে পাহি। কিন্তু তেওঁ নিজকে নিয়ন্ত্ৰণ কৰি বাতৰি কাকত পঢ়িবলৈ ধৰিলে। তাৰপিছত কবিতাই চাহ লৈ আহিলে। মালিক চাহ। সুনীল কুমাৰে চালে, আৰু তেওঁৰ হাতে কবিতাৰ হাতত স্পৰ্শ কৰি গ'ল। তেওঁলোক দুয়ো অলপ ৰৈ গ'ল, আৰু চকুৱে চকুৱে মিলি গ'ল। কবিতাই লাজ কৰি তলমূৰ কৰিলে, কিন্তু সুনীল কুমাৰে মিচিকিয়াই ক'লে, চাহ বৰ সোৱাদ হৈছে কবিতা, মিঠা আৰু গৰম। কবিতাই ভাবিলে, মালিক কিমান ভাল, কিন্তু তেওঁৰ চকুত এক উজ্জ্বলতা আছিল, যেন আৰু কিবা ভাবি আছিল। পিছদিনা ৰাতিপুৱা কবিতা কামলৈ আহিল, আৰু ঘৰ চফা কৰিবলৈ ধৰিলে। সুনীল কুমাৰে অফিচলৈ যাবলৈ সাজু হৈ আছিল। কবিতাই ঝাৰু লগাই আছিল, আৰু কোঠাত হাউলি চুকবিলাক চফা কৰি আছিল। সুনীল কুমাৰে বাথৰুমৰ পৰা ওলালে, তেতিয়া কবিতাৰ ফালে চালে। সুনীল কুমাৰৰ উশাহ অলপ ঘন হৈ গ'ল, কিন্তু তেওঁ ক'লে, কবিতা, আজি খানাত কি বনাবা? কিবা স্পেচিয়েল হ'বনে? কবিতাই পোন হৈ ক'লে, মালিক, আপুনি যি কয়। সুনীল কুমাৰে হাঁহি মাৰি ক'লে, কিবা এনেকুৱা বনোৱা
যি মোৰ জিভাত লাগি যায়, যি মই পাহৰিব নোৱাৰিম। কবিতাই মিচিকিয়াই ক'লে, ঠিক আছে মালিক, মই চেষ্টা কৰিম। তাই ভাবি আছিল যে মালিক কিমান ধেমেলীয়া, আৰু তাৰপিছতো কবিতাই নিজৰ কামত লাগি গ'ল। দিন এনেকৈয়ে বাগৰি থাকিল। কবিতাই সদায় ৰাতিপুৱা আহে, ঘৰ চফা কৰে, খানা বনায় আৰু সন্ধিয়া গুচি যায়। সুনীল কুমাৰৰ লগত কথা পাতে। এদিন কবিতাই পাকঘৰত পাচলি কাটি আছিল। সুনীল কুমাৰ আহিলে আৰু ক'লে, কবিতা, তোমাৰ স্বামীয়ে কি কৰে? কবিতাই দুখমনেৰে ক'লে, মালিক, তেওঁতো মাত্ৰ মদ খাই শুই থাকে, ঘৰখন ময়ে চলাওঁ। সুনীল কুমাৰে সহানুভূতিৰে ক'লে, আৰে কিমান কষ্ট কৰা তুমি, মই তোমাক সহায় কৰিবলৈ পাৰোঁ, যদি কিবা প্ৰয়োজন হয় মোক ক'বা। কবিতাই চকু তুলি চালে, মালিক, আপুনি আগতে বহুত সহায় কৰিছে। সুনীল কুমাৰে আগুৱাই আহি ক'লে, সহায়টো আৰু কৰিবলৈ পাৰোঁ, যদি তুমি কোৱা। কবিতাৰ বুকু কঁপি উঠিল, কিন্তু তাই হাঁহি মাৰি ক'লে, হ'ব মালিক, মোক কাম যে দিছে মোৰ বাবে সেয়াই যথেষ্ট। সুনীল কুমাৰে তাইৰ কান্ধত হাত ৰাখিলে, কিন্তু লগে লগে আঁতৰাই নিলে, যেন ভুলতেই হৈ গ'ল। কবিতাই একো নকলে, তাই নিজৰ কাম কৰি থাকিল। তাৰপিছত সন্ধিয়া কবিতা ঘৰলৈ যাবলৈ ওলাল। সুনীল কুমাৰে ক'লে, কবিতা, ৰখা অলপ দেৰি, ঘৰখনত বৰ অকলশৰীয়া লাগে। কবিতাই ক'লে, মালিক, ল'ৰা দুটাই অপেক্ষা কৰি থাকিব। কিন্তু সুনীল কুমাৰে তাইক এটা উপহাৰ দিলে, এয়া লোৱা, তোমাৰ বাবে শাৰী। কবিতাই খুলিলে, তাত ধুনীয়া পাতল নীলা ৰঙৰ শাৰী এখন আছিল। কবিতাই ক'লে, মালিক, এয়া কি? সুনীল কুমাৰে ক'লে, নাই এনেই, তোমাক ভাল লাগিব এইখন শাৰীত। কবিতাৰ লাজ লাগি গ'ল, কিন্তু তাই লৈ ল'লে। তাৰপিছত তাই ঘৰলৈ গৈ ভাবিলে, মালিক কিমান ভাল, কিন্তু তেওঁৰ মনত আন কিবাহে আছিল। পিছদিনা তাই সেই শাৰী পিন্ধিয়েই আহিলে। সুনীল কুমাৰে তাইক দেখাৰ লগে লগে ক'লে, বাহ কবিতা, এনেকুৱা লাগিছে যেন কোনো অপ্সৰা, তোমাৰ গাত ইমান ধুনীয়াকৈ শুৱাইছে। কবিতাই মিচিকিয়াই ক'লে, ধন্যবাদ মালিক। এদিন সন্ধিয়া সুনীল কুমাৰ ঘৰলৈ আহিলে। তেওঁ ভাগৰি আছিল। তেওঁ ক'লে, কবিতা, আজি পিঠিখন বহুত বিষাই আছে, অলপ মালিচ কৰি দিয়া না। কবিতাই অলপ কুণ্ঠাবোধেৰে ক'লে, মালিক মই? সুনীল কুমাৰে ক'লে, তোমাৰ আঙুলি কোমল, অলপ আৰাম পাম। কবিতা মান্তি হ'ল আৰু সুনীল কুমাৰ চোফাত বাগৰি দিলে। কবিতাই তেওঁৰ পিঠিত আঙুলি ফুৰালে। সুনীল কুমাৰে দীঘলকৈ উশাহ ল'লে। ইমান মজা লাগিছে কবিতা, আৰু অলপ জোৰেৰে কৰা। তাই ভাবি আছিল যে মালিকে আৰাম পাইছে। সুনীল কুমাৰে মূৰটো ঘূৰাই ক'লে, তোমাৰ হাতততো যাদু আছে। কবিতাই তলমূৰ কৰিলে। তাই মালিচ কৰি থাকিল, আৰু সুনীল কুমাৰৰ চকু বন্ধ আছিল, যেন তেওঁ কোনো সপোনহে দেখি আছিল। তাৰপিছত কবিতাই ক'লে, মালিক, খানা ৰেডি আছে। সুনীল কুমাৰ উঠিলে আৰু ক'লে, ধন্যবাদ কবিতা, তুমি মোৰ জীৱনৰ জোনাক। তাৰপিছত দিন এনেকৈ পাৰ হ'বলৈ ধৰিলে। কবিতাই এতিয়া সুনীল কুমাৰৰ ঘৰত বেছি সময় থাকিবলৈ ধৰিলে। সুনীল কুমাৰৰ লগত হাঁহি ধেমালি কৰে। এদিন কবিতাই মজিয়া চফা কৰি আছিল, আঁঠুৰ ওপৰত বহি। সুনীল কুমাৰ কোঠালৈ আহিলে আৰু ওপৰৰ পৰা চালে আৰু ক'লে, কবিতা, ইমান কষ্ট কৰা তুমি, উঠা, মই সহায় কৰি দিওঁ। কবিতাই ক'লে, নালাগে মালিক, আপুনি আৰাম কৰক। কিন্তু সুনীল কুমাৰে তলত বহি গ'ল আৰু কাপোৰ লৈ মজিয়া মচিবলৈ ধৰিলে। তেওঁৰ হাত কবিতাৰ হাতত খুন্দা খালে। দুয়োৱে হাঁহিবলৈ ধৰিলে। দেখিলা, একেলগে কাম কৰিলে কিমান মজা লাগে। কবিতাই ভাবিলে মালিকে তাইৰ কিমান যত্ন লয়। তাৰপিছত এদিন নিশা কবিতা দেৰিলৈকে থাকিলে, কাৰণ সুনীল কুমাৰৰ মিটিং আছিল। তাই চোফাত বহি অপেক্ষা কৰি আছিল। সুনীল কুমাৰ আহি পালে। তেওঁ ক'লে, কবিতা, আজি নিশা নাযাবা, বাহিৰত বহুত আন্ধাৰ, ফোন কৰি কৈ দিয়া।
মই ৰাতিপুৱা অফিচলৈ যাওঁতে তোমাক ঘৰত নমাই দিম। কবিতাই মান্তি হৈ গ'ল। তাই গেষ্ট ৰুমত শুলে। ৰাতি সুনীল কুমাৰৰ কোঠাৰ পৰা শব্দ আহিলে, যেন তেওঁৰ টোপনি অহা নাছিল। তেওঁ কবিতাক ক'লে, কবিতা, অলপ পানী লৈ আহাচোন। কবিতাই উঠিলে, পানী লৈ গ'ল। মালিক, পানী। সুনীল কুমাৰে পানী লৈ ল'লে আৰু কবিতাৰ হাতত ধৰিলে। কবিতাই ভয় খাই গ'ল। তাৰপিছত সুনীল কুমাৰে ক'লে, কবিতা, তোমাৰ হাতত কি হ'ল? কবিতাৰ হাতত মাৰপিট কৰাৰ দাগ আছিলে। কবিতাই ক'লে, সেই নিশা মোৰ স্বামীয়ে মদ খাই আহি মোক বহুত মাৰধৰ কৰিছিল। সুনীল কুমাৰে ক'লে, কবিতা, আগলৈ যদি আকৌ তোমাক তোমাৰ স্বামীয়ে মাৰধৰ কৰে তেনেহ'লে মোক কৈ দিবা। তাৰপিছত কবিতা তাইৰ কোঠালৈ উভতি আহিলে, কিন্তু তাইৰ টোপনি নাহিলে। তাই ভাবি আছিল মালিক সঁচাকৈয়ে বহুত ভাল। পিছদিনা ৰাতিপুৱা কবিতা উঠিলে, নাস্তা বনালে। সুনীল কুমাৰে ক'লে, কালি নিশা টোপনি ভাল হ'লনে তোমাৰ? কবিতাই অ বুলি ক'লে। তাৰপিছত দিন এনেকৈয়ে চলি থাকিল। কবিতাৰ স্বামী ৰবীনে গম পালে যে কবিতাই ৰাতি দেৰিকৈ ঘৰ সোমায়। সি খঙত আহিলে, কিন্তু নিচাহত ডুবি আছিল। কবিতাই মালিকক ক'লে, মালিক, ৰবীনে খং কৰি আছে। তেওঁ ক'লে, চিন্তা নকৰিবা, মই কথা পাতি ল'ম। তোমাৰ সুখেই মোৰ সুখ। কবিতাই হাঁহিলে, কিন্তু ভিতৰি ভাবি আছিল যে মালিকৰ সহায় কিমান গভীৰ। লাহে লাহে কবিতাই সুনীল কুমাৰৰ ঘৰত বেছি সময় কটাবলৈ ধৰিলে। তাইৰ ল'ৰা দুটাইও কেতিয়াবা কেতিয়াবা তাইৰ লগত আহি গৈছিল। সুনীল কুমাৰে ল'ৰা দুটাৰ লগত খেলিছিল আৰু কবিতাই চাই থাকিছিল। এদিন সুনীল কুমাৰে ক'লে, কবিতা, তোমাৰ শৰীৰ ইমান কোমল যেন কপাহ আহে। কবিতাই হাঁহি মাৰি ক'লে, মালিক, ধেমালি নকৰিব। কিন্তু সুনীল কুমাৰ গম্ভীৰ আছিল। নাই, সঁচাকৈ আছো। কবিতাৰ বুকুৰ ধপধপনি বাঢ়ি গৈছিল। তাই ভাবি আছিল মালিকৰ কথা কেতিয়াবা কেতিয়াবা বুজি পোৱাটো কঠিন। তাৰপিছত এদিন সন্ধিয়া সুনীল কুমাৰে কবিতাক মাতিলে, আহা, টিভি চাওঁ একেলগে। কবিতা বহিলে। টিভিত চিনেমা চলি আছিল। সুনীল কুমাৰে ক'লে, চোৱা, হিৰো হিৰোইন কিমান ক্ল'জ হৈ গৈছে। কবিতাই ক'লে, অ মালিক। সুনীল কুমাৰৰ হাত কবিতাৰ কান্ধৰ ওপৰত আহি গ'ল। কবিতাই ৰখিলে, কিন্তু আঁতৰা নিদিলে। বুকু কঁপি আছিল, কিন্তু চিনেমা শেষ হ'ল। সুনীল কুমাৰে ক'লে, ভাল আছিল ন? কবিতাই ক'লে, অ। আৰু এনেকৈ কৈ তাই গুচি গ'ল। এদিন কবিতাৰ গা বেয়া হৈ গ'ল। সুনীল কুমাৰে ক'লে, ঘৰলৈ নাযাবা, ইয়াতে আৰাম কৰা। কবিতাই সেইদিনা ঘৰলৈ নগ'ল, তাতেই থাকিলে। সুনীল কুমাৰে দৰৱ দিলে আৰু মূৰটো পিটিকি দিলে। তেওঁৰ আঙুলি কবিতাৰ চুলিৰ মাজত আছিলে। সুনীল কুমাৰে সুধিলে, অলপ ভাল লাগিছেনে? কবিতাই অ বুলি ক'লে। গোটেই নিশা সুনীল কুমাৰ কবিতাৰ কাষত বহি থাকিলে। কবিতাই ভাবি আছিল মালিক কিমান ভাল মানুহ। তাৰপিছত সময় এনেকৈয়ে বাগৰি গৈ থাকিল। এতিয়া কবিতাই সুনীল কুমাৰৰ ঘৰখনক নিজৰ ঘৰৰ দৰে দেখিবলৈ ধৰিলে। এনেকৈয়ে কবিতা সদায় ৰাতিপুৱা আহে, ঘৰৰ কাম কৰে আৰু সন্ধিয়া দেৰিকৈ ঘৰলৈ যায়। এনেকৈ এদিন সন্ধিয়া কবিতা ঘৰৰ কাম কৰি চোফাত বহি আছিল। সুনীল কুমাৰে ঘৰলৈ আহিলে আৰু কবিতাক সেইদিনা ৰাতি থাকিবলৈ ক'লে। তাৰপিছত নিশা হোৱাৰ সময়ত সুনীল কুমাৰে কবিতাক তেওঁৰ কোঠালৈ মাতিলে আৰু তাৰপিছত বন্ধুসকল, কাহিনীটোৰ পিছৰ খণ্ড শুনিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি বেল বুটামটো অন কৰি দিয়ক। কাহিনীটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।